গুড মৰ্ণিং। এইখন হৈছে বাইক, ঠিক আছে। বাইকৰ নাম্বাৰটো চাই ল'ব আপোনালোকে। এইখন বাইকৰ নাম্বাৰ আছে এইটো। আৰু মই এতিয়া আপোনালোকক কিবা এটা দেখাম, আপোনালোকে চাব ভালদৰে, ঠিক আছে। ফটোখন চাব যে কি ফটো আহে। চাই ল'ব, ঠিক আছে। এইটো আছে মোৰ চালান, মোৰ গাড়ীৰ চালান বাইকৰ। ইয়াতে মই এটা দিছিলোঁ বহুত আগতে। এইটো এখন আছে, এইটো আপোনাৰ নৱেম্বৰ আছিল, 2025 জানুৱাৰী মাহৰ আছিল। এতিয়া চাওক, এইটো চালানৰ মোৰ কথা কি আছে আপোনালোক ভালদৰে চাব, ঠিক আছে। এইখন হৈছে যিটো গাড়ীৰ চালান আচলতে ফটো মাৰিছিলে, ঠিক আছে। AS13J726Z আপোনালোকে ভালদৰে দেখা পায়ে আছে, AS13J726Z। আৰু ইয়াৰ উপৰি কথা হ'ল যে এখন স্কুটি হয়, আপোনালোকে নিশ্চয় চাইছে। এখন স্কুটি হয়, আৰু এইটো হ'ল মোৰ নাম্বাৰ। আপোনালোকক যে মই আগতে দেখাইছিলোঁ বাইকৰ নাম্বাৰটো, এইটো হ'ল মোৰ বাইকৰ নাম্বাৰ। সিহঁতে AS13J726Z গাড়ীৰ নাম্বাৰ, এইটো স্কুটি হয়। ইয়াৰ বিপৰীতে ইহঁতে AS13J726-9 টাইপিং ভুল কৰি মোৰ গাড়ীৰ চালান কৰি দিলে। পিছত মই কমপ্লেইন কৰিলোঁ, এসপ্তাহমান হ'ল, এতিয়ালৈকে একো ৰিপৰ্ট অহা নাই। তো এইটোৱে, আপোনালোকৰ যেতিয়া চালান হ'ব আপোনালোকে ভালদৰে চাব। এনেকুৱা বহুত হৈ আছে প্ৰব্লেম। আৰু এইখন চালান কাটিছে ধুবুৰীৰ পৰা, চাই লওক। ধুবুৰীৰ পৰা কাটিছে চেনপাৰা প্লেচ, ঠিক আছে। এইটো চাই লওক, ধুবুৰীৰ পৰা কাটিছে চালান। এড্ৰেছ কি আহিছে চাব।